নমস্কাৰ স্বাগতম জনাইছো ইয়া হল ফাইনেল ৰিপৰ্ট আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এটা বিতং খবৰ তিনিচুকীয়াত আৰক্ষীৰ গুলীচালনাৰ খবৰ আহিছে দুই ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী চলাইছে গুলীবিদ্ধ নাগালেণ্ডৰ দুই ড্ৰাগছ সৰবৰাহকাৰী অপেন নুলি আৰু অমৰ দাস এখন বলেৰো বাহনত আহিছিল দুই সৰবৰাহকাৰী আৰক্ষীক দেখি পলায়নৰ চেষ্টা কৰোতে গুলীচালনা সংঘটিত হয় 7 ৰাউণ্ড গুলীচালনা কৰে আৰক্ষীয়ে তিনিচুকীয়াৰ পানীতোলা বাইপাছত এই ঘটনা সংঘটিত হয় গুলীবিদ্ধ দুই ড্ৰাগছ সৰবৰাহকাৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে খবৰ তিনিচুকীয়াৰ য'ত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছে দুই ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা গুলীবিদ্ধ নাগালেণ্ডৰ দুই ড্ৰাগছ সৰবৰাহকাৰী নাম পুনৰ জনাইছো অপেন নুলি আৰু অমৰ দাস এখন বলেৰো বাহনত আহিছিল এই দুই সৰবৰাহকাৰী আৰক্ষীক দেখি পলায়নৰ চেষ্টা কৰোতে গুলীচালনা সংঘটিত হয় 7 ৰাউণ্ড গুলীচালনা কৰে আৰক্ষীয়ে তিনিচুকীয়াৰ পানীতোলা বাইপাছত এই ঘটনা সংঘটিত হয় গুলীবিদ্ধ দুই ড্ৰাগছ সৰবৰাহকাৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আমি অলপ আগতে আমাৰ সিনিয়ৰ অফিচাৰ সৰসৰদাৰ আমি গম পালো যে ডিমাপুৰ সাইডৰ পৰা এখন নেক্সন গাড়ীত ড্ৰাগছ সৰবৰাহ কৰি আনিছে আৰু হেয়ে আমি আমাৰ তিনিচুকীয়া বাইপাছ দিহিঙে গাঁৱত বাইপাছৰ ওচৰত আমি নাকা লগাই মিলি আমি গাড়ীখনক ৰখি থাকোঁ আৰু যেতিয়াখন গাড়ীখন আমাৰ ওচৰত আহি পায় তেতিয়া আমি গাড়ীখনক ৰখাওঁ ছিগনেল দিওঁ কিন্তু গাড়ীখন আমাৰ ছিগনেল নামানি গাড়ীখন আমাক ফালি মেলি গুচি যায় সেয়ে আমি লগে লগে গাড়ীখন পিছালাই মেলি গাড়ীখন ওচৰত ৰখাব চেষ্টা কৰি নৰখায় সেয়ে আমি গাড়ীখনত চকাটো বা তলৰ চাইডে এম কৰে ফায়াৰিং কৰোঁ ফায়াৰিং কৰাৰ লগে লগে গাড়ীখন ৰখাই মেলি দুজন ব্যক্তিয়ে গাড়ীৰ পৰা দুইফালে পলাই গুচি যায় সেই দুজন আমাৰ পাৰ্টিয়ে মানে দুইজনৰ পিছালৈ মিলে ভৰিত এম কৰি ফায়াৰিং কৰে আৰু দুইজনৰ ভৰিতে এটা গুলি লাগিছে সেয়ে আমাৰ মানুহকেইজনক ইনজৰ হোৱা মানুহকেইজনক লগে লগে মেডিকেল শিফ্ট কৰি দিলোঁ আৰু সিহঁতৰ চলোৱা গাড়ীখনত আমি ইনস্পেকশ্যন কৰাত টোটেল 10 পেকেট ড্ৰাগছ পোৱা গৈছে আৰু এতিয়ালৈকে 10 পেকেট পোৱা গৈছে ড্ৰাগছ সেইটোৱে কথাটো বজাৰৰ মূল্য কিমান হ'ব সেইটো এক পেকেটত আমি গম পোৱা মতে 1,20,000 টকা টোটেল আপোনাৰ 1 কোটি টকা বেছি হ'ব বজাৰৰ মূল্য চেকিঙত ৰখাইছে ৰখিছোঁ ইয়াৰ পিছত মইতো তাক ভাড়া লৈ আহিছোঁ গাড়ী ক'ৰ পৰা আহিছে আপুনি মই ডিমাপুৰৰ পৰা ভাড়া লৈ আহিছোঁ তাক গাড়ী চলাই আছিলোঁ নামিব দিছে নামিছে তো সিহঁতে চেকিং কৰি আছিলে তো নমাইছে আমাক পুলিচৰ গাড়ীত বহাইছে বহাৰ পিছত নামিব দি গুলি মাৰি দিছে টেঙত পলা বুলি কৈছে মই নপলাওঁ পুলিচে কৈছে আপোনাৰ ড্ৰাগছ আনিছিল নাই মই কোৱা নাই মই ভাড়া আনিছোঁ তাক চুইফ্ট ছেকেণ্ড হেণ্ড এইটো কিনিবলৈ অহাটো গাড়ীটো ৰখাই কিনে পিষ্টল আনিবি কি আনিবি কোৱা আছে ড্ৰাগছৰ লগত জড়িত ড্ৰাগছ আমি থকা নাই ড্ৰাগছ ধৰাই নাই আৰু আমি পলাবলৈ খেজছ কৰা নাই গুলি কি কাৰণে মাৰিছে আমি গাড়ীতে বহি থাকিছে দেখা নাই গাড়ীতে ওলাই কিনে পলাবলৈ খেজছ কৰিছে কৈ কিনে আমি সেনেকৈ মাৰিছে गाड़ी में क्या है बोला तो हम लोग कुछ नहीं गाड़ी में पिस्टल निकालो ड्रग्स निकालो बोला तो हम लोग का पास कुछ नहीं है ऐसा तो क्या करने के लिए आया बोला तो हम सेकेंड गाड़ी खरीदने के लिए आया बोला तो वो लोग का गाड़ी में बिठाया हम लोग को और इसके बाद बाहर में बोला बोले कोशिश नकरी बोला नहीं और নিজত কেৰাই গুলি মাৰি দিছে বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে মোদী চৰকাৰে তিনিখন আইন বাতিলত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছতে কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্ত শীতকালীন অধিৱেশনত উত্থাপন হ'ব আইন বাতিলৰ বিধেয়ক 29 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব সংসদৰ শীতকালীন অধিৱেশন আমি পুনৰবাৰ জনাইছো বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে মোদী চৰকাৰে তিনিখন আইন বাতিলত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছতে কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্ত শীতকালীন অধিৱেশনত উত্থাপন হ'ব আইন বাতিলৰ বিধেয়ক 29 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব সংসদৰ শীতকালীন অধিৱেশন সামগুৰিৰ মহং বস্তিত ৰহস্যজনক অৱস্থাত দম্পতীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে মৃত স্বামী স্ত্ৰী দিলীপ টিমুং আৰু তনুজা টিমুং ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ লোকজনৰ মৃতদেহ উদ্ধাৰ এখন চাহ বাগিচাৰ কাষত স্বামী স্ত্ৰীহালক দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ঘটনাস্থলীত দণ্ডাধীশ আৰু নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত
আমি পুনৰ জনাইছোঁ সামগ্ৰীৰ মহং বস্তিত ৰহস্যজনক অৱস্থাত দম্পতীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য মৃত স্বামী স্ত্ৰী দিলীপ টিমুং আৰু তনুজা টিমুং ঘৰৰ ভিতৰত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ লোকজনৰ মৃতদেহ উদ্ধাৰ এখন চাহ বাগিচাৰ কাষত স্বামী স্ত্ৰীহালক দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ঘটনাস্থলীত দণ্ডাধীশ আৰু নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত এইটো আজি মহং বস্তিত দুগৰাকী হাজবেণ্ড ৱাইফ হয় এইটো এটা ইয়াত প্ৰাইভেট বাগান আছে তাত চকীদাৰৰ কাম কৰিছিলে তো তাৰ ডেড বডি পোৱা গৈছে কোনো ফাউল প্লে দেখা যোৱা নাই তো হয়তো কোনো পয়জনাছ বস্তু খাইছে এনেকুৱা এতিয়া প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত এইটো বুজি পাইছোঁ হয়তো ফুড পয়জনিং হৈছে বা কোনো বিষাক্ত কোনো বস্তু পান কৰিছে তো সেইটো লৈ আমি তাৰ পষ্টমৰ্টম কৰাই আছোঁ আৰু এট দ্য সেম টাইম তাৰ যে বেচেৰা প্ৰিজাৰ্ভ কৰি যে পয়জনাছ বস্তু যদি কিছু থাকে কি আছে সেইটো আৰু ওচৰত আৰু কালি এটা দুটা পূজাও আছিলে আৰু বেলেগ বেলেগ যি আছে তো আমি আৰু চেষ্টা কৰি আছোঁ জনাৰ আৰু কোনো মানুহ এনেকুৱা বেমাৰ হৈছে নেকি কোনো যদি এনেকুৱা সেইটো চোৱাৰ পিছত ইনভেষ্টিগেশ্যন এতিয়া কোনো ফাউল প্লে পোৱা নাই বহুত গৰীব মানুহ আছিলে তো লাইক ইন দেয়াৰ 50s দুজনী তো তাৰ ফেমিলি মানে একজন ডটাৰ আছে সেও আহিছে কোনো এতিয়া প্ৰিলিমিনাৰী ফাউল প্লে দেখা নাই তো ডেফিনেটলি কোনো ইট ইজ এ কেছ অফ পয়জনিং লামডিং বনাঞ্চলৰ ভূমি বেদখলৰ ঘটনাত গ্ৰেপ্তাৰ বন বিষয়াসহ 2 বনকৰ্মী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লামচাখঙৰ খণ্ড বন বিষয়া মনোজ শৰ্মা আৰু নখুটি বন কাৰ্যালয়ৰ বনকৰ্মী তয়বুৰ ৰহমানক আৰক্ষীয়ে মনোজ শৰ্মাক মাজুলীৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তয়বুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে নখুটিৰ পৰা বুধবাৰে ধৃত 2 বন বিষয়া আৰু কৰ্মীক শংকৰদেৱ নগৰ প্ৰথম শ্ৰেণীৰ আদালতত আৰক্ষীয়ে হাজিৰ কৰাই অধিক জেৰাৰ বাবে 3 দিনৰ জিম্মাত বিচৰাত আদালতে 2কে 2 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে বনাঞ্চলৰ ভূমি বেদখলৰ ঘটনাত এতিয়ালৈকে 12 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে যি অবৈধ বেদখল বা ভূমাফিয়া গোচৰৰ লগত জড়িত দুগৰাকী বন বিষয়াক আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছে লংকা ফৰেষ্ট ৰেঞ্জৰ ফৰেষ্টাৰ 1 মনোজ শৰ্মা আৰু কেজুৱেল ৱৰ্কাৰ তৈবুৰ ৰহমান এই দুগৰাকী আজি হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পেলাই মাননীয় শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাইছে আৰু আৰক্ষীয়ে 3 দিনৰ কাৰণে অধিক সোধা পোছাৰ কাৰণে পুনৰ জিম্মাত বিচাৰিছিল আৰু মাননীয় আদালতে এই দুগৰাকীকে 2 দিনৰ কাৰণে অধিক সোধা পোছাৰ কাৰণে পুলিচৰ জিম্মাত পুনৰ দিয়া হৈছে এবাৰ বহিৰাজ্যত দুৰ্ঘটনাত মাজুলীৰ যুৱকৰ মৃত্যুৰ খবৰ মৃত যুৱকজন মাজুলী হালমৰা গাঁৱৰ প্ৰাঞ্জল হাজৰিকা কৰ্মসূত্ৰে হায়দৰাবাদত আছিল অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজন মঙলবাৰে এক দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় যুৱকজনে বহিৰাজ্যৰ পৰা সন্তানৰ মৃতদেহটো ঘৰলৈ অনাৰ বাবে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে এতিয়া দুৰ্ভগীয়া পিতৃ-মাতৃহালে মাজুলীৰ এজন যুৱক তেওঁ বহিৰাজ্যত কৰ্মৰত অৱস্থাত আছিল কিন্তু দুৰ্ঘটনাত মৃত্যুমুখত পৰিছে হুকাকুল পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া বাসগৃহত মৃত যুৱকজন মাজুলী হালমৰা গাঁৱৰ প্ৰাঞ্জল হাজৰিকা কৰ্মসূত্ৰে হায়দৰাবাদত আছিল অতি দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজন পৰিয়ালৰ ভৰণ পোষণৰ বাবে পৰিয়াললৈ কিছু টকা পঠিয়াবৰ বাবে তেওঁ হায়দৰাবাদত কৰ্মৰত অৱস্থাত আছিল কিন্তু এক দুৰ্ঘটনাত হুকাবহভাৱে মৃত্যুক আঁকোৱালি ল'লে যুৱকজনে আৰু এতিয়া বহিৰাজ্যৰ পৰা সন্তানৰ মৃতদেহটো ঘৰলৈ অনাৰ বাবে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে দুৰ্ভগীয়া পিতৃ-মাতৃহালে ফোন কৰি নোৱাৰিলোঁ আনিব সেইকাৰণে চৰকাৰক মই অনুৰোধ কৰিছোঁ যে মই সেই ল'ৰাটোক মই যাতে দেখিবলৈ পাওঁ চৰকাৰক এই কাৰণে অনুৰোধ জনাইছোঁ মই এতিয়া ডেড বডিটো চাবৰ কাৰণে এতিয়াতো উপায় নাই মোৰ আৰুতো ঘূৰাই নাপাওঁ সেই ডেড বডিটোকে চাই মই মনৰ সান্তনা লাভ কৰিব খোজোঁ চৰকাৰক এইটোকে মই এটা দৰিদ্ৰ ৰেখাৰ মানুহ মই আনিব পৰা সক্ষম নাই চৰকাৰক অসম চৰকাৰক মই এইটোকে জনাইছোঁ যে মোক এই ল'ৰাটো আনি ডেড বডিটো আনি মোৰ মুখৰ আগত যেতিয়া দেখুৱাই তাক মই তেতিয়াই মোৰ মনটো শান্তি আহিব জীৱনটো মোৰ নিজৰ পুৱে গ'ল চৰকাৰখনত গৈছে মোৰ পুত আনিবলৈ নোৱাৰি যে ইয়াত পোৱাই সেইটোৱে মই বাঞ্ছা কৰিছোঁ আৰু এবাৰ ডিগবৈত 3 উগ্ৰপন্থীৰ আত্মসমৰ্পণৰ খবৰ মাৰ্ঘেৰিটা মহকুমাৰ এছডিপিঅ আৰু 18 গাৰৱাল ৰাইফলছৰ হাতত আত্মসমৰ্পণ কৰে উগ্ৰপন্থী সদস্যকেইজনে উগ্ৰপন্থীকেইজন APLৰ সদস্য জেমছন মুণ্ডা আৰু লক্ষণ প্ৰজা লগতে আনলাৰ সদস্য লকাছ ৰান্দোলা আত্মসমৰ্পণৰ সময়ত জমা দিয়ে 2টা .22 পিষ্টল এটা .6mm পিষ্টল আৰু এটা বন্দুক
আৰু বাতৰিখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ সিমেন্ট সূৰ্য সিমেন্ট সূৰ্য সিমেন্ট অটুট ঘৰ অটুট অসম উভতি আহিছোঁ বাতৰিৰ মাজলৈ হুজাইত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে মিলিক বস্তি গাঁৱৰ পথাৰত বুধবাৰে আবেলি হাতীৰ বৃহৎ জাকে অৱস্থান কৰাত আতংকিত হৈ পৰে গাঁওবাসী নন্দপুৰ বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে হুজাইৰ কেইবাখনো গাঁৱত উপদ্ৰৱ চলায় ইপিনে হুজাই আৰু চিলডুবি সংযোগী গড়কাপ্তানি পথত হাতীয়ে অৱস্থান কৰাত বহু সময় ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকক ৰাইজে খেদিবলৈ চেষ্টা কৰাত এটা হাতীয়ে ৰাইজলৈ চুচালোৱাত ৰাইজে পলায়ন কৰি ৰক্ষা কৰে প্ৰাণ का पास में बहुत हाथी निकला है कम से कम 100 से आसपास होगा ऐसा डेली निकलता है डेली निकलता है शाम को अच्छा रास्ता में भी वो लोग रहता है मेन रोड में ही निकलता है आदमी लोग बहुत हुजाई से भी जगह जगह से देखने के भी आते हैं ये रास्ता कहाँ जाता है ये रास्ता सिलडुबी जाता है जब हाथी निकल के आता है तो रास्ता ब्लॉक हो जाता है डेली का है कोई फॉरेस्टर को देखता है क्या जो फॉरेस्टर है रहता है ना कुछ जो प्रॉब्लम ना हो इसलिए इसीलिए फॉरेस्टर भी है कितना हाथी निकला हुआ है हाथी 100 से ज्यादा ही होगा हम लोग तो गिनती नहीं करने से कौन सा रिजर्व से निकलता है ये नंदपुर वाला नंदपुर रिजर्व से ষ্টেট বেংক অফ ইণ্ডিয়াৰ গৌৰৱ উজ্জ্বল 50 বছৰ বুধবাৰে 50 বছৰ গৰকিলে বেংকটোৱে সোণালী জয়ন্তী উপলক্ষে মহানগৰীৰ ৰুক্মিণী গাঁওস্থিত SBI কলনীত অনুষ্ঠিত হয় বৰ্ণাঢ্য কাৰ্যসূচী এই কাৰ্যসূচী মুকলি কৰে অসম প্ৰদেশৰ মহাপ্ৰবন্ধকে বৃক্ষৰোপণৰে মুকলি কৰা হয় কাৰ্যসূচী ভাৰতীয় ষ্টেট বেংক বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ৰাজ্যক বিভিন্ন সেৱা আগবঢ়াবলৈ সাজু হৈ উঠিছে मैं RS रमेश चीफ जनरल मैनेजर स्टेट बैंक ऑफ इंडिया लोकल हेड ऑफिस गुवाहाटी से आया हूँ आज हमारा स्टेट बैंक इंस्टीट्यूट ऑफ लर्निंग एंड डेवलपमेंट गोल्डन जुबली सेलिब्रेशन ऑब्जर्व कर रही है 50 बरस का ये स्टेट बैंक इंस्टीट्यूट ऑफ लर्निंग एंड डेवलपमेंट हम डेडिकेट कर रहे हैं ये गुवाहाटी सिटीजन्स के लिए ये ट्रेनिंग इंस्टीट्यूट में हम भारतीय स्टेट बैंक के स्टाफ और ऑफिसर को ट्रेनिंग देते हैं और आज हम ये गोल्डन जुबली सेलिब्रेशन के अंतर्गत 50 सैपलिंग प्लांटेशन हम किए हैं इसके अलावा एक सविनियर भी रिलीज़ किए हैं हम आज हमें प्रसन्नता है कि हम स्टेट बैंक इंस्टीट्यूट ऑफ लर्निंग एंड डेवलपमेंट अच्छे तरफ से काम कर रहे हैं और जो यहाँ से ट्रेनिंग करके गए हैं बहुत उन्नत पोजीशंस में आज मुंबई दिल्ली शहर अलावा बाहर आउटसाइड फॉरेन ऑफिसेस में भी काम कर रहे हैं हमारा ये स्टाफ मेंबर्स तो ये ट्रेनिंग सेंटर को मैं बधाई देता हूँ कि और 50 साल अच्छी तरफ से ट्रेनिंग दे सभी ऑफिसर्स और क्लरिकल स्टाफ को और गुड कॉर्पोरेट सिटीजन्स बनाए ताकि हम अच्छा से अच्छा कस्टमर सर्विस दे सकते हैं सभी कस्टमर्स को সত্ৰৰ ভূমি বেদখলকাৰী চিনাক্তকৰণৰ বাবে চৰকাৰে গঠন কৰিলে কমিটি প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকাৰ নেতৃত্বত গঠন কৰা হৈছে কমিটিখন কমিটিত আছে বিধায়ক মৃণাল শইকীয়া ৰূপক শৰ্মা এবছৰীয়া হ'ব কমিটিৰ কাৰ্যকাল বগাইগাঁও কেবিনেটত লোৱা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰদীপ হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদানৰ লগতে মৃণাল শইকীয়া আৰু ৰূপক শৰ্মাক প্ৰদান কৰা হৈছে ৰাজ্যিক মৰ্যাদা ৰাজ্য চৰকাৰে সত্ৰৰ মাটি বেদখলৰ স্বৰূপটো চিনাক্ত কৰাৰ বাবে আজি এখন কমিটি নিৰ্মাণ কৰিছে যেনেকৈ আমি গৰুখুটিত নিৰ্মাণ কৰিছিলোঁ এই কমিটিখনে সত্ৰৰ মাটি বেদখলত আছে নেকি যদি আছে কিমান বেদখলত আছে আৰু ৰাজহুৱা শুনানি লৈ কাগজ পত্ৰ পৰীক্ষা কৰি তেওঁলোকে চৰকাৰক ক'ব যে বৰপেটা সত্ৰৰ 30 বিঘা মাটি বেদখলত আছে বৰদোৱা সত্ৰৰ 20 বিঘা আছে গোটেই কাগজ পত্ৰ তেওঁলোকে পৰীক্ষা কৰিব ৰেভিনিউ ডিপাৰ্টমেণ্টে তেওঁলোকক সহায় কৰিব প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এই কমিটিখন গঠন কৰা হৈছে আৰু এই কমিটিৰ আন দুজন সদস্য হ'ল খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা
এই কমিটিখনৰ কাম কাজ এবছৰ হ'ব আৰু এই এবছৰত এই কমিটিৰ তিনিওজন সদস্যই মৃণাল শইকীয়া ৰূপক শৰ্মাই ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব প্ৰদীপ হাজৰিকা ডাঙৰীয়াই কেবিনেট মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ শুভৰাত্ৰি